এই মুহূৰ্তত আজি মই উপস্থিত আছোঁ শলমৰা বেলচৰ সংযোগী পথত আৰু এই পথটোত এই কাৰণে উপস্থিত হ'ব লগা হৈছে যে বিভিন্ন সময়ত সংবাদ মাধ্যমত অসমৰ যি খেতিয়কৰ যি বিপৰ্যয় সেই বিপৰ্যয় ছবিবোৰ দাঙি ধৰিছে আৰু ঠিক তেনেদৰে আজি আমিও দায়িত্বত আহিছিলোঁ দ্য নিউজ প্লাছৰ আমাৰ সতীৰ্থই দেখুৱাই আহিছে যে অসম চৰকাৰৰ যি বিভাগ জলসিঞ্চন বিভাগ এই জলসিঞ্চন বিভাগ কিমান উন্নত এই যি অসম চৰকাৰৰ বিকশিত অসম এই অসমৰ এই জলসিঞ্চন বিভাগ এটা বিভাগ আছিল আৰু এই বিভাগটোৱে খেতিয়কৰ সুবিধাৰ কাৰণে এইদৰে পানী যোগান আঁচনি বহাইছিল যি পানী নিৰ্গত হৈছিল এই মেচিনৰ পৰা আৰু এই পানীৰ পৰাই খেতিয়কে পৰিত্ৰাণ বিচাৰি তেওঁলোকে খেতি কৰিছিল কিন্তু দুখৰ বিষয় যে এই বিষয় যিটো বিভাগ আছে বিভাগটোৰ যি বৰমূৰীয়াসকল তেওঁলোকে এইবোৰ খবৰ নাপায় এইদৰে পানী যোগান আঁচনি পৰি আছে ইয়াৰে যিবোৰ বিদ্যুতৰ তাঁৰ এই তাঁৰবোৰ বিচ্ছিন্ন হৈ আছে আজি বহুদিন ধৰি প্ৰায় এবছৰ ধৰি আৰু তাৰ পিছতো এতিয়ালৈকে বিভাগীয় মানুহে এইবোৰ দৃষ্টিগোচৰ হোৱা নাই আৰু যাৰ ফলত খেতিয়ক আজি বিপৰ্যয়ত পৰিছে খেতিয়কে মৃত্যুৰ মুখত ঠেলি মানে আগুৱাই যাব লগা হৈছে আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কেতিয়াবা আমাক জনাইছে যে আমি এইদৰে থাকিব লাগিলে হয়তো মৃত্যুমুখত পৰিব লাগিব ঠিক তেনেদৰে আমাৰ সতীৰ্থই দেখুৱাব এগৰাকী কৃষক আছে কি পৰ্যায়ত আছে আপুনি যারা খেতি আৰম্ভ কৰিছে নে কৰা নাই খেতি আৰম্ভ কৰিব পৰা নাই কিহৰ বাবে পানীৰ হেৰি কাৰণে পৰা নাই আমি খেতি ছিঙি আছে তাঁতডাল কিমান দিনমান হ'ল 1 বছৰে হ'ল আজি একোৱে হোৱা নাই একো হোৱা নাই খেতি আপোনালোকে আৰম্ভ কৰাই নাই কৰে নাই আৰম্ভ কৰিব পৰা নাই পানী একদম নাইয়ে কি কৰিব এতিয়া আপোনালোকে বহুত এতিয়া হেৰি হেৰি কৰিলে অলপ ভাল হয় আমাৰ আপোনালোকে হাল মাৰিছে চাগে হাল মাৰিছোঁ চব হাল মাৰিছোঁ আমি পইচা বাৰটো এনেই যাব পইচা এনেই যাব আমাৰ মাখা কি কৰিব এতিয়া আৰু পানীটো দিলে সুবিধা হয় চৰকাৰে কি কয় মুখ্যমন্ত্ৰীক আপুনি কি অনুৰোধ জনায় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যি আমাৰ এখিনি পানীখিনি দেই সেইখিনি আমি সাহাৰ্য কৰিব পাৰোঁ হয় নিশ্চিতভাৱে ক'ব লাগিব যে এই বিভাগটোৰ যি স্বৰূপ এই স্বৰূপটো আপোনালোকে দেখিছে সতীৰ্থই দেখুৱাই আহিছে যে তাৰ সংযোগ বিভিন্ন সময়ত ঘটি থাকে কিন্তু তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্বৰ সুচাৰুৰূপে পালন নকৰে আৰু পালন নকৰাৰ ফলতে এইদৰে খেতিয়কৰ এই বিপৰ্যয় নামি আহিছে কিন্তু যি অনাবৃষ্টিৰ ফলত এইদৰে বিভাগৰ যি বৰমূৰীয়াসকল তেওঁলোকে হেনো দায়িত্বটো পালন কৰিছে একমাত্ৰ দৰমহাৰ ক্ষেত্ৰত আৰু আমি খেতিয়কৰ মুখেৰে শুনিছোঁ গতিকে এয়াই হৈছে অসম চৰকাৰৰ বিকশিত অসমৰ স্বৰূপ কৰিলেও বা নকৰিলেও বিলটো আহি থাকে বিলটো আহি থাকে কিমান আহিছে বিল এইবাৰ আহিছে 8,700 কিমান টকা আহিছে কিন্তু অথচ পানীও পোৱা নাই আপোনালোকে পানী পোৱা নাই মানে পানী মানে এই লাইন থাকে ঠিকেই কিন্তু তাঁতডাল ছিঙি আছে কোনো মানে লাইনৰ অফিচৰ কোনো মানে আহি আমাক মানে লাইনত তাঁতডাল ঠিক কৰি দিয়া নাই কিমান দিনমান হ'ল আজি এবছৰে হ'ব এবছৰ মানুহ অহা নাই হয় অহা নাই বিলটো আহি আছে কাৰণ সিহঁতে মিটাৰটো চেকো নকৰে কৰি ডাইৰেক্ট 8,000 কিমান টকা বিল আহিছে কিন্তু মিটাৰত নাচায়ে কমচে কম মোক একবাৰ জনাব লাগে যে আমি মিটাৰটো খুলি চাওঁ কিমান বিল আহিছে একো নকয় কাৰ নামত আছে এইটো মোৰ নামতে আছে মই ঈদুল আলী কৈছোঁ মোৰ নামতে আছে আপোনালোকৰ এতিয়া অৱস্থা মানে এইটো থাকি পেলাই চব মাটিবিলাক শুকাই গ'ল একবাৰ ৰোৱাবিলাক মৰি গ'ল পানী দিব পৰা নাই এইভাগে লাইনটো কাটি থৈ দিছে এইটো থাকিও তাৰমানে মানুহখিনি খেতি কৰিব পৰা নাই এইটো দিয়াৰ উদ্দেশ্য কি হ'ল যেতিয়া আমি খেতিখিনি কৰিব নোৱাৰোঁ ইটাকে ৰুব পৰা নাই এইবিলাক মাটি চব শুকাই আছে চব মাটি আমি পানীয়ে দিব পৰা নাই এতিয়া হাল মাৰিছিল আপোনালোকে গোটেই হাল মাৰে আছে খালি পেক দিব পৰা নাই পানীৰ কাৰণে এইটো থাকিও এতিয়া এইটো ইমান ভালে না কি হৈছে লাইনটো কাটা আছে কানেকশ্যনটো কোনো বিভাগৰ মানুহৰ খবৰে নাই ইটাক গেলি এইটোৰ কি ক'ব আপুনি মুখ্যমন্ত্ৰী কি অনুৰোধ জনায় মুখ্যমন্ত্ৰীক অনুৰোধ মানে এইটো দিও তেওঁলোকে এতিয়া এইটো চিন্তা কৰিব লাগে আমাৰ খেতিয়কখিনিক এনেকৈ হেৰি অৱস্থা হ'লে কেনেকৈ চলিব হয় নিশ্চিতভাৱে ক'ব লাগিব যে এয়াই হৈছে অসম চৰকাৰৰ যি ফপলা স্বৰূপ আৰু এই স্বৰূপটো আমি দ্য নিউজ প্লাছৰ সমূহ দৰ্শকে দেখি আহিছে আৰু এইদৰে বিভাগীয় বৰমূৰীয়াসকলে তেওঁলোকে এইদৰে দায়িত্ব পালন কৰি আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত